আজি হৈছে শাওণ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ আগষ্ট মাহৰ ১৩ তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু অশ্লেষা নক্ষত্ৰ থাকিব। আজিৰ দিনটো গ্ৰহ নক্ষত্ৰৰ দৃষ্টিকোণৰ পৰা এক গুৰুত্বপূৰ্ণ দিন হ'ব আৰু যিহেতু বৰ্তমান সময়খিনি পবিত্ৰ শাওণ মাহ, গতিকে ইয়াৰ আধ্যাত্মিক পৰিৱেশৰ মাজতে আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থান এক বিশেষ দিশ সলনি কৰিবলৈ গৈ আছে। গতিকে আজি আপোনালোকৰ এনে এক বিৰল যুগৰ সৃষ্টি কৰিছে, যাৰ ফলত কিছুমান ৰাশিৰ জীৱনলৈ আহিব পাৰে কিছুমান অভাৱনীয় পৰিৱৰ্তন। হয়তো আজিৰ দিনটোৱে হ'ব পাৰে আপোনাৰ কেৰিয়াৰ বা সম্পৰ্কৰ এক বিশেষ দিন আৰু কিছু ৰাশিৰ বাবে হ'ব লাগিব সাৱধান। গতিকে আপোনালোকে স্পষ্ট ধাৰণা আপোনালোকৰ ৰাশিফলৰ জৰিয়তে পাব। গতিকে আপোনালোকৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যোৱাৰ কিছু উমান পাব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটোৰ আপোনালোকে গ্ৰহ দোষ খণ্ডন কৰিব পাৰিব আৰু যিবোৰ অসুবিধা থাকিব সেইবোৰো নাইকিয়া কৰিব পাৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ বাবে আজি আপোনালোকৰ সাহস শক্তি যথেষ্ট পৰিমাণে থাকিব আৰু গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাক এক নতুন উদ্যমো প্ৰদান কৰিব আৰু সেইবাবে কঠিন কামবোৰো আপোনাৰ আজি সহজে সম্পাদনো কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ হ'ব আৰু আপোনাৰ আজি ক্ষমতা আৰু কাৰ্যক্ষমতাই সকলোকে প্ৰভাৱিতও কৰিব। ব্যৱসায়ীসকলে আজি নতুন চুক্তি বা বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। আৰ্থিক দিশত দিনটো লাভদায়ক হ'ব, কিন্তু অলাগতিয়াল খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত থকাসকলৰ বাবে দিনটো আনন্দদায়ক হ'ব। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন পাব আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ হ'ব। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি নিজৰ লক্ষ্যৰ প্ৰতি সমৰ্পিত হোৱাৰ সুযোগ পাব। শাৰীৰিক আৰু মানসিকভাৱে আজি আপুনি সতেজ অনুভৱ কৰিব। পুৱা ভাগত আপোনালোকে যোগাসন বা ব্যায়াম কৰিলে গোটেই দিনটো আপুনি সক্ৰিয় হৈ থাকিব পাৰিব। অত্যাধিক বাহিৰা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব, অন্যথা পেটৰ সাধাৰণ সমস্যা দেখা দিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও গুৰুত্ব দিব। খং আৰু আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আজিৰ দিনটোৰ বাবে অতি প্ৰয়োজনীয় হ'ব। অতিৰিক্ত আত্মবিশ্বাসত আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ খৰখেদাকৈ গ্ৰহণ নকৰিব। আনৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠাৰ পিছত আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিলে আপোনালোকৰ দিনটোৰ যিবোৰ বাধা আছে সেইবোৰো দূৰ হ'ব। সামৰ্থ্য অনুযায়ী আপোনালোকে যদি দৰিদ্ৰ লোকক ৰঙা ৰঙৰ বস্তু দান কৰে, তেনেহ'লে আপোনালোকৰ আজি আৰ্থিক দিশৰ কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব ৯। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ বাবে আজি আপোনালোকৰ মনলৈ ইতিবাচক ভাৱনাও থাকিব। আপোনাৰ আজি সুখ স্বাচ্ছন্দ্যৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব। আপুনি আজি সুন্দৰভাৱে দিনটো সন্তুলিত কৰি ৰাখিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে আজি দিনটো যথেষ্ট অনুকূল হ'ব। কৰ্মস্থানত আপোনাৰ আজি নিষ্ঠাৰ বাবে আপোনাৰ আজি প্ৰশংসা পাব সকলোৰে পৰা আৰু ব্যৱসায়ত আজি নতুন বিনিয়োগৰ বাবে ভাল দিন। আৰ্থিক দিশত পূৰ্বৰ কোনো যদি স্থবিৰ হৈ থকা ধন আছে তেনেহ'লে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। তথাপিও আপোনালোকে অযথা খৰচ কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ আজি শান্তিপূৰ্ণ হৈ থাকিব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু সম্পৰ্ক অধিক সুদৃঢ় হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আজি পাব। ঘৰত কোনো মাংগলিক কাৰ্যৰ আলোচনাও হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি আশাব্যঞ্জক হ'ব আৰু বিশেষকৈ যিসকল সৃষ্টিশীল বিষয়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি সুযোগ পাব আৰু পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈও সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে আজি বিষৰ সমস্যাই কিছু দেখা দিব পাৰে আৰু লগতে আপোনাৰ কাহ চৰ্দিৰ সমস্যাও থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অত্যাধিক ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব আৰু যিবোৰ স্বাস্থ্যৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ জেদী স্বভাৱটো বা মনোভাৱে আপোনাক আঘাত দিব পাৰে আৰু লগতে কথা বতৰাটো আজি নৰ্মতা অৱলম্বন কৰি চলিব। যিকোনো সিদ্ধান্ত লওঁতে আনৰ মতামতকো গুৰুত্ব দিব। আনক ধাৰলৈ ধন দিয়াৰ পৰা আজি বিৰত থকাটোৱেই ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
পুৱা স্নান কৰি আপোনালোকে লক্ষ্মী দেৱীৰ স্মৰণ কৰি আৰাধনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক উন্নতি দেখা দিব। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত বগা ৰঙৰ কাপোৰ পৰিধান কৰা বা এখন বগা ৰুমাল ৰখাটো আপোনাৰ লগত আজি শুভ ফলদায়ক হ'ব। পাৰিলে কোনো জীৱ জন্তুক যদি আপোনালোকে খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ অশুভ গ্ৰহৰ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ দিনটো যথেষ্ট আপুনি আগুৱাই যোৱাটো সহায় পাব আৰু কৰ্মক্ষেত্ৰত নিজৰ আজি বুদ্ধিমত্তাৰে আপুনি সমস্যাসমূহ সহজে সমাধান কৰিব পাৰিব। যিসকল মাৰ্কেটিঙৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। ব্যৱসায়ত নতুন লোকৰ সৈতে আপোনাৰ যোগাযোগ আজি স্থাপন কৰিলে ভৱিষ্যতে লাভদায়ক হ'ব আৰু আৰ্থিক দিশত দিনটো অনুকূল হ'ব যদিও আনৰ কথাত পতিয়ন গৈ হঠাতে কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সৈতে আজি সুন্দৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। বিশেষকৈ ভাই ভনীৰ সৈতে আপোনালোকে সম্পৰ্ক আজি মধুৰ কৰিব পাৰিব। জীৱনসংগীৰ সৈতে মুকলিকৈ মনৰ কথা পাতিলে সম্পৰ্কত থকা যিকোনো ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু প্ৰেমৰ বান্ধনো সুদৃঢ় হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অতি উত্তম দিন হ'ব। নতুন বিষয় শিকাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনালোকে আজি সুপ্ৰয়োগ কৰিবলৈ সক্ষম হ'ব। বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষ সফলতা লাভ কৰাৰো যোগ আছে। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, কিন্তু অত্যাধিক চিন্তা আৰু একেৰাহে কাম কৰাৰ বাবে মানসিক চাপ বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। সেইবাবে আপোনালোকে মাজে সময়ে জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব। প্ৰাণায়াম বা ধ্যান কৰিলে মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে আপোনালোকে বহুতো কাম কৰিবলৈ নাযাব। আজি এটা এটাকৈ শেষ কৰি আনটোত হাত দিয়ক, তেতিয়াহে আপোনালোকৰ আজি সম্পূৰ্ণ হ'ব কামবোৰ। আৰু অনাহক তৰ্ক উৰাবাতৰি বা পৰ চৰ্চাৰ পৰা নিজকে সম্পূৰ্ণৰূপে আজি আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব। আৰু লগত আপুনি সেউজীয়া ৰঙৰ কাপোৰ ৰাখক আজি। ইয়াৰ ফলত আপোনালোকৰ দিনটো ভাৰসাম্য ৰক্ষা পৰিব। কোনো চৰাই বা জীৱ জন্তুক যদি আজি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ ৰাহুৰ দোষ নাইকিয়া হ'ব আৰু আপোনালোকে উন্নতি দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ স্থিতিৰ বাবে আজিৰ দিনটো আপোনালোকৰ মনত আৱেগ আৰু সংবেদনশীলতাই বাৰুকৈ প্ৰভাৱিত কৰিব আৰু ইয়াৰ ফলত আপুনি যিকোনো বিষয়ত আপুনি মূললৈ গৈ চিন্তা কৰাৰ ক্ষমতা আজি থাকিব। কৰ্মস্থানৰ পৰিৱেশ আপোনাৰ শান্তিপূৰ্ণ হ'ব। আপোনাৰ আজি আনৰ প্ৰতি সহানুভূতিশীল মনোভাৱে আজি সকলোৰে মন জয় কৰিবলৈ আপোনাৰ সক্ষম হ'ব। ব্যৱসায়ত মধ্যমীয়া লাভৰ আশা কৰিব পাৰি আজি। যিসকলে মাটি সম্পত্তিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ লাভৱান হোৱাৰ যোগ আছে। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত আৱেগিক হৈ সিদ্ধান্ত লোৱাৰ সলনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উচিত হ'ব। পাৰিবাৰিক জীৱনো আপোনাৰ সুখময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাব। বিশেষকৈ মাতৃৰ পৰা মৰম, সমৰ্থন আৰু আৰ্থিক সাহায্য পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। পিছে সৰু কথাতে অত্যাধিক আৱেগিক হৈ বিনা কাৰণত ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ যত্ন নকৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন হ'ব। আজি চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত যিসকল আছে তেওঁলোকে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। মানসিক চাপ আৰু আৱেগিক অস্থিৰতাই স্বাস্থ্যত সামান্য প্ৰভাৱ পেলাব পাৰে। পেটৰ সমস্যা, চৰ্দি কাহৰ পৰা আজি সাৱধান হওক আৰু পৰ্যাপ্ত পৰিমাণে আজি পানী গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আৱেগিক হৈ বা কাৰোবাৰ প্ৰতি অন্ধবিশ্বাস ৰাখি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আনৰ নেতিবাচক কথাত সহজে প্ৰভাৱিত নহ'ব আৰু নিজৰ মানসিক স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত আপোনালোকে পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক স্থিতি ভাল থাকিব আৰু সম্ভৱ হ'লে আজি আপোনালোকে ৰূপৰ পাত্ৰত পানী খাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা চন্দ্ৰ শক্তিশালী হ'ব। মাতৃ বা মাতৃসম কোনো বয়োজ্যেষ্ঠ ব্যক্তিক যদি শ্ৰদ্ধা জনায় তেনেহ'লে তেওঁৰ পৰা আশীৰ্বাদ পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে দিনটো আজি সুকলমে পাৰ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ স্থিতিৰ ফলত আজি আপোনালোকৰ
আত্মবিশ্বাস, নেতৃত্ব দিয়াৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব আৰু আনক আজি আপোনালোকে সহজেই আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত মনত ধনাত্মক শক্তিয়ে বিৰাজ কৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো অতি উত্তম দিন। নিজৰ দক্ষতা আৰু নেতৃত্ব গুণৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান পাব। প্ৰশাসন বা চৰকাৰী কাম-কাজৰ সৈতে জড়িত ব্যক্তিসকলে আজি বিশেষ সফলতা লাভ কৰাৰ যোগ আছে। ব্যৱসায়ীসকলে আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। যদি আপুনি নতুন কোনো প্ৰকল্প বা বিনিয়োগ কৰাৰ চেষ্টা কৰি আছে তেনেহ'লে আজিৰ দিনটো যথেষ্ট শুভ প্ৰমাণিত হ'ব। আৰ্থিক দিশো আপোনাৰ সবল হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ বিশেষকৈ পিতৃৰ পৰা পূৰ্ণ সমৰ্থন পাব আৰু সৎ পৰামৰ্শ পাব। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কত মৰম স্নেহ অটুট থাকিব। পিছে আপোনাৰ খঙে যাতে সম্পৰ্কত কোনো ধৰণৰ ফাট মেলাব নোৱাৰে তাৰ প্ৰতিও চকু ৰাখিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো উৎসাহজনক হ'ব। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ অধ্যৱসায়ৰ জৰিয়তে সুন্দৰ ফল পাব আৰু শিক্ষাগুৰুৰ পৰাও আশীৰ্বাদ লাভ কৰিব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু শাৰীৰিক শক্তিত আপোনালোকে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে যিমানে ব্যস্ত নাথাকক কিয় নিজৰ শাৰীৰিক ক্ষেত্ৰখন ঠিক কৰি ৰাখিবলৈ হ'লে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু চকুৰ সমস্যা হোৱাৰো সম্ভাৱনা থাকিব, গতিকে এই ক্ষেত্ৰতো সাৱধান হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অহংকাৰ আৰু ক্ৰোধ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব। নিজৰ মতকে আনৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতা ত্যাগ নকৰিলে আপোনজন বা সহকৰ্মীৰ সৈতে মতবিৰোধো হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি আপোনালোকে তাম্ৰপাত্ৰত সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু পিতৃ বা পিতৃতুল্য ব্যক্তিক আপোনালোকে যি শ্ৰদ্ধা কৰক, ইয়াৰ পৰা আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ ব্যৱহাৰিক জ্ঞানৰ সুন্দৰ বিকাশ ঘটিব। ইয়াৰ ফলত যিকোনো পৰিস্থিতিতে আপুনি যুক্তিৰে বিচাৰ কৰিব পাৰিব আৰু জটিল বিষয়বোৰো সহজে আয়ত্ত কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট কৰ্মব্যস্ততাৰে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিখুঁত কামৰ বাবে সকলোৱে আজি প্ৰশংসা কৰিব। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত স্পষ্টতা প্ৰয়োজন হ'ব। আৰ্থিক দিশতো আপোনাৰ দিনটো আজি অনুকূল। যদি কিবা নতুন ব্যৱসায়িক পৰিকল্পনাৰ কথা ভাবিছে তেনেহ'লে আজিৰ দিনটো যথেষ্ট ফলপ্ৰসূ হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত আপুনি গুৰুত্ব দিব। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ পাৰিবাৰিক বিষয়ত আলোচনা হ'ব পাৰে আৰু তেওঁৰ পৰাও উপযুক্ত পৰামৰ্শ পাব। বিদ্যাৰ্থীসকলৰ বাবে একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধিৰ দিন হ'ব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলৰ বাবে সময়খিনি শুভ আৰু যিসকল বিজ্ঞান বা একাউণ্টিঙৰ বিষয়ৰ জড়িত হৈ আছে তেওঁলোকে আজি বিশেষ লাভৰ যোগ আছে। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, যদিও অত্যাধিক চিন্তা আৰু পৰিশ্ৰমৰ বাবে আপোনালোকৰ কিছু সাধাৰণ সমস্যাই দেখা দিব পাৰে। সেইবাবে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ আজি গুৰুত্ব দিবলৈও চেষ্টা কৰিব। আজিৰ দিনটো আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক খুঁত ওলোৱাৰ স্বভাৱটো আপোনালোকে ত্যাগ কৰি চলিব আৰু সকলো বস্তু নিখুঁত নহ'লেও পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাবলৈ চেষ্টা কৰক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ শুভ হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে বা সেউজীয়া ৰঙৰ ৰুমাল লগত ৰাখিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব আৰু কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ আজি বাধাসমূহো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ আপোনাৰ গ্ৰহৰ প্ৰভাৱৰ ফলত সুন্দৰভাৱে আপোনালোকে ভাৰসাম্য আৰু শান্তি বজাই ৰাখিব পাৰিব আৰু আপুনি সকলো ক্ষেত্ৰতে আজি যিকোনো বিবাদ বা সমস্যাৰ ক্ষেত্ৰতে আপুনি সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে মীমাংসা কৰাই দিয়াৰ ক্ষমতা আপোনাৰ থাকিব। কৰ্মস্থানত সহকৰ্মীৰ সৈতে সুন্দৰ বুজাবুজিৰে একেলগে আগবাঢ়িব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজি সঠিক বিচাৰ বিবেচনাৰে আপুনি পৰিস্থিতিও নিয়ন্ত্ৰণ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে যদি অংশীদাৰৰ ক্ষেত্ৰত জড়িত হৈ আছে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বিশেষভাৱে লাভদায়ক হ'ব। আৰ্থিক স্থিতি মজবুত হ'ব যদিও বিলাসিতা সামগ্ৰীৰ নামত কিছু খৰচ বৃদ্ধি হ'ব পাৰে। পাৰিবাৰিক জীৱনত আজি সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি সুদৃঢ় হ'ব আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ অহাৰো যোগ আছে।
বিদ্যাৰ্থীসকলৰ বাবে দিনটো অনুকূল, বিশেষকৈ যিসকল আইন বা সমাজ বিজ্ঞানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতা লাভ কৰাৰ দিন হ'ব। পঢ়া শুনাত মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পাব। স্বাস্থ্য সামগ্ৰিকভাৱে উন্নত হ'ব, কিন্তু বতৰৰ বাবে আপোনালোকৰ কিছু সংক্ৰমণ আদিয়ে দেখা দিব পাৰে, সেইবাবে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু নিজকে আজি সক্ৰিয় কৰি ৰাখিবলৈ হ'লে যোগাসন বা ব্যায়ামৰ সহায় ল'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সিদ্ধান্তহীনতাত ভোগাৰ পৰা আজি বিৰত থাকক আৰু সকলোকে আজি সন্তুষ্ট কৰিবলৈ নাযাব, নহ'লে নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু বিশেষকৈ মানসিক অশান্তিটো ভুগিব লগা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আজি, ইয়াৰ ফলত আৰ্থিক দিশ আপোনালোকৰ ভাল থাকিব আৰু আপোনালোকে শুক্ৰ গ্ৰহক অধিক বলৱান কৰিবলৈ হ'লে আৰু জীৱনত সুখ সমৃদ্ধি বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে আজি কোনো দুখীয়া লোকক বগা বস্তু দান কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে সামান্য সুগন্ধি ব্যৱহাৰ কৰক, ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি ইতিবাচক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত মনত অদম্য সাহস দৃঢ়তা থাকিব আৰু ইয়াৰ ফলত আপুনি যিকোনো প্ৰত্যাহ্বান নেওচি নিজৰ লক্ষ্যত উপনীত হোৱাৰ এক বিশেষ শক্তি আজি অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কঠোৰ পৰিশ্ৰমে সুফল কঢ়িয়াই আনিব। যিসকল গৱেষণা চিকিৎসাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি বিশেষ সফলতা লাভ কৰাৰ যোগ আছে। ব্যৱসায়ত উন্নতিৰ পথ মুকলি হ'ব, আৰ্থিক বিনিয়োগৰ পৰাও লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। পুৰণি ধাৰ বা স্থবিৰ হৈ থকা ধন আজি ঘূৰাই পোৱাৰ আশা কৰিব পাৰি। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক আজি মধুৰ হ'ব, যদিও নিজৰ ক্ৰোধ আৰু সন্দেহজনক মনোভাৱৰ বাবে কেতিয়াবা অকাৰণতে মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। যদি আপুনি নিজৰ আৱেগ আৰু কথা বতৰাক নিয়ন্ত্ৰণত ৰাখে তেনেহ'লে পাৰিবাৰিক জীৱন অতি সুখময় হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব আৰু জীৱনসংগীৰ প্ৰতি বিশ্বাস দৃঢ় হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অতি অনুকূল, যিকোনো জটিল বিষয় গভীৰভাৱে অধ্যয়ন কৰাৰ বাবে আজিৰ দিনটো শ্ৰেষ্ঠ হ'ব। কাৰিকৰী শিক্ষা বা বিজ্ঞানৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ আজি সুন্দৰ ফল লাভ কৰাৰ দিন হ'ব। স্বাস্থ্য সামগ্ৰিকভাৱে ভালেই থাকিব, তথাপিও শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ কিছু সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব লাগিব বা আৰু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, কাৰণ সাধাৰণ সৰু সুৰা আপোনালোকৰ আঘাত পোৱাৰ আজি সম্ভাৱনা থাকিব আৰু বাহন চলাওঁতে আপোনালোকে আজি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি খং, জেদ বা পৰিশোধৰ ভাৱনা মনৰ পৰা আঁতৰাই ৰাখক, কাৰোবাৰ সৈতে তৰ্কত লিপ্ত নহ'ব আৰু হঠাতে আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। আনৰ বিষয়ত অতিমাত্ৰা হস্তক্ষেপ কৰাৰ পৰা নিজকে বিৰত ৰাখক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি উঠাৰ পিছত হনুমান চালিচা বা বজৰংবাণ পাঠ কৰক, ইয়াৰ ফলত দিনটোৰ বাধাসমূহ দূৰ হ'ব। মংগল গ্ৰহৰ শুভ ফল পাবৰ বাবে দৰিদ্ৰজনক আপোনালোকে ৰঙা ৰঙৰ বস্তু দান কৰিব পাৰে, ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উন্নতি হ'ব আৰু কোনো ভাই ককাৰ সৈতে আপোনালোকৰ সুসম্পৰ্ক বজাই ৰাখিবলৈ আজি চেষ্টা কৰক। তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি চলিলে আজিৰ দিনটো আপোনালোকৰ সুকলমে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ মনলৈ আধ্যাত্মিক চিন্তা আৰু ইতিবাচক মনোভাৱ আহিব আৰু নতুন কিবা এটা কৰাৰো আজি আপোনালোকৰ ভাৱ জাগ্ৰত হ'ব। আজি আপোনালোকৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বিশেষ সহায় পাব আৰু চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বিশেষকৈ যিসকল পৰামৰ্শদাতা বা ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি বিশেষ সন্মান আৰু সফলতা লাভ কৰিব। ব্যৱসায়ত আজি উন্নতিৰ সুযোগ লাভ কৰিব, আৰ্থিক দিশ সবল হ'ব আৰু ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনাসমূহ বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো অনুকূল হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দময় আৰু শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ বিশেষকৈ পিতৃ বা গুৰুস্থানীয় ব্যক্তিৰ সৎ পৰামৰ্শই আপোনাক লাভৱান কৰিব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বিশ্বাস আৰু সন্মান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অতি সুন্দৰ হ'ব। জ্ঞান অৰ্জনৰ প্ৰতি আপোনালোকৰ হাবিয়াস বাঢ়িব। উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰাসকলৰ বাবে আজি অধ্যৱসায়ৰ শুভ ফল পাব আৰু সক্ষমো হ'ব আপোনালোকে কঠিন বিষয়বোৰ আয়ত্ত কৰিবলৈ। শাৰীৰিক আৰু মানসিক স্বাস্থ্য সাধাৰণতে ভালেই থাকিব আৰু শৰীৰত যোগাত্মক শক্তি অনুভৱ কৰিব। তথাপিও আপোনালোকৰ পেটৰ সাধাৰণ সমস্যা কিছু আপোনালোকক আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে সতেজ আহাৰ গ্ৰহণত গুৰুত্ব দিব আৰু পানী গ্ৰহণ কৰিব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব। আপোনাৰ স্পষ্টবাদিতাই কেতিয়াবা আনক আঘাত দিব পাৰে, সেইবাবে কথা কওঁতে শব্দৰ প্ৰয়োগত অলপ গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আজি স্মৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত কেশৰ বা হালধি তিলক লগাওক। ই বৃহস্পতি গ্ৰহক বলৱান কৰিব। পাৰিলে দৰিদ্ৰজনক মন্দিৰত হালধীয়া ৰঙৰ ফল বা বস্তু দান কৰিলে আপোনালোকৰ শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ একাগ্ৰতা আৰু ধৈৰ্য্যৰ প্ৰতিফলন ঘটিব। আপোনাৰ বাস্তৱসন্মত চিন্তাধাৰা আৰু কৰ্মোদ্যমৰ ফলত আজি আনৰ বাবে আপুনি অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো কৰ্মব্যস্ততাৰে পাৰ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে কৰ্মস্থানত নতুন দায়িত্ব আৰু লাভৰ সুযোগ আহিব। ব্যৱসায়িক ক্ষেত্ৰত পুৰণি পৰিকল্পনাসমূহ বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত দিনটো অনুকূল হ'ব যদিও বজাৰৰ পৰিস্থিতি ভালদৰে অধ্যয়ন নকৰাকৈ খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ সমৰ্থন লাভ কৰিব। জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনাও হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ হ'ব। বিশেষকৈ আপোনালোকে যদি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে বা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছে, তেনেহ'লে সেইবোৰত আপোনালোকে ভালদৰে মনোযোগ স্থাপন কৰিবলৈ আজি সক্ষম হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, তথাপিও আপোনালোকৰ শৰীৰত বিষৰ সমস্যা কিছু প্ৰাধান্য পাব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে উপশমো পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ ওপৰত অত্যাধিক হেঁচা প্ৰয়োগ নকৰিব আৰু নিৰাশাবাদী চিন্তা মনলৈ নানিব। আনৰ ওপৰত অকাৰণতে খং উজাৰিবলৈ নাযাব, তেনেহ'লে আপোনাৰ নিজৰে মানসিক শান্তি ব্যাহত হ'ব আৰু সম্পৰ্কত বিভেদ আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি উঠাৰ পিছত আপোনালোকে শনি দেৱতাক স্মৰণ কৰিব আৰু ওং চং শনিশ্বৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ কৰ্মত অহা বাধাবোৰ নাইকিয়া হ'ব। সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে শনি গ্ৰহৰ দোষ খণ্ডন হয় আৰু জীৱনৰ বাধাসমূহ দূৰ হ'ব। কোনো শ্ৰমিক শ্ৰেণীৰ লোকক যদি আপোনালোকে শ্ৰদ্ধা কৰে আৰু পাৰিলে তেওঁলোকক সহায় কৰে, তেনেহ'লে আপোনালোকৰ আৰ্থিক উন্নতিও দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ মনত আজি সৃজনশীলতাৰ চিন্তাধাৰা উদয় হ'ব আৰু আপুনি আজি সমাজ কল্যাণৰ কামৰ প্ৰতি আপুনি আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ এই ক্ষেত্ৰত আজি আপুনি নিশ্চয়কৈ সন্মানো পাব আৰু ইয়াৰ ফলত আপোনালোকৰ এক সুকীয়া পৰিচয় আজি লাভ কৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো অনুকূল হ'ব। প্ৰযুক্তি বা সমাজ সেৱাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি বিশেষ সফলতা লাভ কৰা দিন হ'ব। সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে সুফল পাব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব পাৰে, যিয়ে ভৱিষ্যতে লাভদায়ক হ'ব। আৰ্থিক দিশত দিনটো মজবুত হ'ব যদিও হঠাতে কিছু অপ্ৰত্যাশিত খৰচ আহি পৰিব পাৰে। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। বন্ধুবৰ্গ আৰু আত্মীয়স্বজনৰ সৈতে সুন্দৰ সময় আপুনি অতিবাহিত কৰাৰ সুযোগ পাব। জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। পিছে সৰু সুৰা কথাত জেদ ধৰি পৰিৱেশ বিনষ্ট কৰাৰ পৰাও বিৰত থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট শুভ হ'ব। নতুন কিবা শিকাৰ প্ৰতি আজি আগ্ৰহ বাঢ়িব। যিসকলে প্ৰযুক্তিবিদ্যা বা বিজ্ঞানৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজি নিজৰ প্ৰকল্প বা অধ্যয়নত বিশেষ সফলতাও লাভ কৰিব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু আপোনালোকৰ বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে অত্যাধিক মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি ল'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব আৰু অত্যাধিক জেদী হোৱাৰ পৰাও আজি বিৰত থাকক। আনৰ মতামতকো আজি গুৰুত্ব দিবলৈ শিকক। অকাৰণতে তৰ্কত লিপ্ত হ'লে আপোনাৰ নিজৰে আজি মানসিক প্ৰশান্তি নষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি আপোনালোকে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা মানসিক শান্তি পাব। শনি দেৱতাক স্মৰণ কৰক আৰু দৰিদ্ৰ বা অসহায়জনক সামৰ্থ্য অনুসৰি সহায় কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু কোনো জীৱ জন্তুক যদি আপোনালোকে খাদ্য বস্তু দান কৰে, তেনেহ'লে আপোনালোকৰ নিজৰ যিবোৰ ব্যক্তিগত সমস্যা আছে সেইবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত কিছু সদিচ্ছা জাগ্ৰত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি যথেষ্টখিনি আপুনি আগুৱাব পাৰিব আৰু আনৰ মনৰ কথা আপুনি সহজে আজি বুজি উঠিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ হ'ব। বিশেষকৈ যিসকল পৰামৰ্শদাতা বা আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ কামত আজি সফলতা আৰু প্ৰশংসা লাভৰ দিন হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন আজি কিছু সিদ্ধান্ত লোৱাৰ বাবে আজি আপোনালোকৰ ভাল দিন। আৰ্থিক দিশত আজি স্থিৰতা আহিব, কিন্তু আনক ধাৰলৈ ধন দিয়াৰ পৰা আজি বিৰত থকাটোৱেই ভাল হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু প্ৰশান্তিয়ে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ মৰম আৰু দায়বদ্ধতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভণি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো সুন্দৰ হ'ব। উচ্চ শিক্ষাৰ বাবে বা পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে আজি আপোনালোকে বিশেষ একাগ্ৰতা অনুভৱ কৰিব পাৰিব আৰু ভৱিষ্যত পৰিকল্পনাৰ দিশতো আপোনালোকে অগ্ৰসৰ হ'ব পাৰিব। মানসিক শান্তিয়ে আজি বিৰাজ কৰিব যদিও বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি কাহৰ সমস্যাই দেখা দিব পাৰে। অত্যাধিক ঠাণ্ডা পানী গ্ৰহণ কৰাৰ পৰা আজি বিৰত থাকিব আৰু পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক আৱেগিক হোৱাৰ পৰা আজি নিজকে বিৰত ৰাখক। যদি আনৰ কথাত সহজে প্ৰভাৱিত হৈ বা আৱেগিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰি আছে তেনেহ'লে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে আজি আপুনি সমস্যাত পৰিব পাৰে। সেইবাবে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু বাস্তৱসন্মতভাৱে চিন্তা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক বা হালধি বা চন্দনৰ তিলক লগোৱাটো কপালত শুভ ফলদায়ক হ'ব। পাৰিলে আজি আপোনালোকে কোনো জীৱ জন্তুক খাদ্যবস্তু দিয়ক। ইয়াৰ ফলত আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।